আৰু আকৌ এটা স্কেচ নাই খালি অলপ লেতেৰা আছে কাৰণ গাড়ী থাকিলেতো লেতেৰা হ'ব এইটো চিনাই গৈছে সুন্দৰ হাই আৰু এবাগে এডাল আছে যদি এডাল মানে নাথাকিলে হয় যদি মানে এডাল কেলটো নাই ঠিক না গাইছ তোমাৰ মাজত নাই এতিয়া নাই যদি তাক এই ব্যৱহাৰ वेलकम टू माय न्यू ब्लॉग আপোনালোকক জনালো থাক তো গাইছ টাইম এতিয়া মোটামুটি 10টা আৰু গাইছ মই উঠি কিনে আহি গলো আৰু গাইছ মই যে আকলা না আৰু আছে মোৰ লগত ই ৰিক্সা আৰু গাইছ আমাৰ লগত আছে ইংলিছ কি আই হেই এছাইন গাইছ খাবার বগৰি খাবা আছে এই বগৰি লাইন ঠিকছে না এই ঠিকছে না এই তোৰ ভাষা মুৰবি ইগলা ৰাখবি তো পিঠা হল গলো what a taste man what a taste টেষ্ট বলে গাইছ দেখছে আৰু গাইছ আমি আছো এতিয়া বিজেলিত মানে কেছটো কি আমাৰ এটা সেই পঞ্চায়তটো আছে আৰু চব তিৰিগিলাক মাতছি কিবা কাম আছে 10,000 টকা দিব বলে কিবা চৰকাৰৰ পৰা সেইটো কামত আছে আৰু গাইছ এতিয়া চলো মই ই ৰিক্সা আজলো চেলো ভিৰা তো বাকি গাইছ বিজেলি বেৰা আহি পালো ঘৰ ইংলিছো ঘৰ গেল আৰু মই ঘৰতে আছো ৰাস্তাৰ আছো আৰু তন্দে ভাবছে হাকাৰ কি হুৰ মানে হাকাৰ মানে ঠাণ্ডা না মিচিং গেছি এবাকে ধান মাৰিছে ৰিক্সা না এই ৰিক্সা আৰু মোৰ লগত আছে আমাৰ অংকুৰ কি খেলেগা ফিফা খেলেগা আমার খেলেগা ফিফার মৌসুম চাইছিল গাইস খেলেগা ফিফার এই মুখৰ লাইনটা আৰু গাইস কি ঠাণ্ডা পৰছি আজি মোটামুটি 9 দিন মানে হল গা ধোৱাই নাই আৰু লাষ্ট কোন দিনে গা ধুইছিলো তাকো মনত নাই গাইস সেই তাৰমানে মোৰ এই গাইস গেছি দে লাইফটো গেছি দে এই ঠাণ্ডাত কোনি গা ধোৱাই 11টা বজাত গেলি কুঁৱলী দি থাকে ঘৰত আৰু এতে মোটামুটি 1টা বজাৰ পিছত আন্ধাৰে হয় আৰু ক'ত গা ধোৱা সময় পাম মই নাই কি গাইছ আজি গাটো ধৌৰ মানে কি গা ধোৱা যদি ব্লগ লাগে তই কবি গা ধোৱা ব্লগ আহি যাব কি ব্লগ নাই বহাই কি কৰিমে গাঁৱত হা সেইকাৰণে চব ব্লগ আহিব চব দেখুৱাম আৰু যদি গা ধোৱা ব্লগ লাগে কমেণ্ট কৰ আৰু গাইছ 9 দিন মান যে গা ধোৱা নাই বুলি কৈছোঁ এনাই কৈছোঁ দে গাইছ 9 দিন আৰু মানুহ গা নধোৱাকৈ দেখবো সেই গাইছ কালি দিনটো ধোৱা নাই সেই সেনকে আছোঁ ইয়া জোকছে নেকি জোকছে গাইছ এই বিশ্বনাথ মুঠি মা কচম বিশ্বনাথ মুঠি আমাৰ যে দাদাৰ এক্সিডেণ্ট হৈছিল আৰু গাড়ীখন কোনখন গাড়ীতো মই দেখুৱাই নাই আৰু বৰ্তমান গাড়ীখন আমাৰ ঘৰতে আছে হা কিনো আৰু গাইছ বৰ্তমান গাড়ীখন আমাৰ ঘৰতে আছে এই দেখি দিওঁ বাকী গাইছ গাড়ীখন এখন আৰু আকৌ এটা স্কেচ নাই খালি অলপ লেতেৰা আছে কাৰণ গাড়ী থাকিলেতো লেতেৰা হ'ব এই গাইছ গাড়ীখনৰ বেয়া আছে দি এডালে হৈছে মানে এডাল তেৰা হৈ গৈছে সুন্দৰ খাই আৰু এবাগে এডাল আছে যদি এডাল মানে নাথাকিলে হয় যদি মানে এডাল কেনে তেৰা আহিছে নিজে চাওঁ এডাল যদি নলাগ হয় কিজানি ভৰি যদি ছিঙি গেলা হয় বাকী এবাগে অলপমান স্কেচ নামুন্তি সাধাৰণ এই পল্লীটো গাড়ী এখানি হ'বই চাইছোন তাক তাৰ গাড়ী বোলে এটা দুখুৰ সভাত যে মোৰ যোনটো পক' মোবাইল আছিল তাৰমানে পক' মোবাইলটো এতিয়া বেয়া আছিল তাৰমানে ডিছপ্লেখন বেয়া আছিল আৰু গাইছ মই এইটো মোবাইল বেয়া পোৱা নাছিলোঁ দেই মোটামুটি 4 বছৰ মোটামুটি 7 বছৰ ৰানিং চলিছে কাৰণ দাদাই 4 বছৰ চলিছিল তাৰমানে আৰু মই চলিছোঁ আমি 2 বছৰ চলিছোঁ মানে এইটোৰ পৰাই 10 পালোঁ 2 বছৰ চলিছিলোঁ কিন্তু গাইছ একবাৰে ডিছপ্লেখন বদলা গৈছে বেলেগ একো নাই কিন্তু মোৰ ভাল চাৰ্ট দিছে দেই ই নহ'লে কিজানি মই এখনি গেলে আগ নাবাঢ়িব পাৰিলোঁ হয় আৰু গাইছ পক' মোবাইলটো কি হৈছে মই ডাইৰেক্ট কৈ দিওঁ মানে কেছটো কি মোবাইলটো যোনত ডিছপ্লে আছিল ডিছপ্লেখন বেয়া আছে মানে কেছ কি যোনটো এবাগে ৰমাই দেখি দি আছোঁ এবাগে চা এবাগে এইটো বস্তুটো এবাগে তাৰমানে তত থাকে মানে এবাগে টিপিব পাৰি এবাগে তত নাই মানে সেইকাৰণে মই আফাল মাত দিলে ভাল হৈছিল মানে বেছি দিন ফল্ডাৰখন লগাব বেছি দিন হোৱা নাছিল এই গমে বেছি ঘূৰা হৈ গৈছে মানে সেইকাৰণে কিবা এটা মানে সেই আৰু এইটো মোবাইল মই বহুত ভাল পাওঁ কাৰণ এইটো মোবাইল চাইও লৈছোঁ আৰু যোনটো এতিয়া চলাই আছোঁ সেইটো মোবাইলৰ নাম হ'ল চেমচাং আৰু গাইছ এই চেমচাঙৰ মানে যোনটো মোবাইল আছে এইটোৰ ওপৰত মই এটা চাইৰি লৈছোঁ আৰু হয়তো চাইৰিটো যদি কেইটা শুনবে আছে কমেণ্ট কৰি দিবি গাইছ এইটো ভিডিঅ'ত নামটোতে চাইৰিটো কাৰণ গাইছ ভাবিব লাগিব আৰু অলপ ভাবিব লাগিব এইটো গাইছ চেজ দে গাইছ উলিয়াইছোঁ দেই কাৰণ মই কি গমে পালোঁ গাইছ মাথা অলপ আছোঁ দেই কিন্তু পঢ়াত নভা পাৰে কিন্তু এই চাইৰি ওলত আছে অলপ মানে ওলম দেই টপাৰ ওলব এইবাৰ এটা তো বাকী গাইছ ঘৰৰ পৰা মানে আহি গ'লোঁ দেই এতিয়া মানে কেছটো কি ঘৰতনো ইমান কি কৰিম এতিয়া গাড়ীখনো আছে মানে চলে চালোঁ ক'ত কি হৈছে ইমান ভালকৈ ধৰিব পৰা নাই নে এতিয়া মানে চেক কৰি চালোঁ বাকী চব ঠিকেই আছে অলপ চেণ্ডেল ঢিলে আছে গাইছ যে কটকটনি আৱাজ এবাৰ গাড়ী উঠি আছে তাৰপিছত জোৰে নাজানে গাইছ কাৰণ দাদাৰো বেটা আছিল ইয়াতে মই বাগৰি আকৌ কথা বেয়া হ'ব সেইকাৰণে গাইছ আস্তে আস্তে এনে কিনো কৰি থাকিম ঘৰত অলপ ফুললোঁ চাইছোঁ এবাকে গাড়ী আছে এবাকে আমাৰ শিৱত থান পাই গ'লোঁ গাইছ হৰিণটো বজাব দিলোঁ কাৰণ কেমেৰাটো আছে গাইছ ছোৱালী দিয়ে বেয়া নাপায় কি গাইছ এতিয়া মই এটা জেগাত ৰহি গ'লোঁ মানে কি এবাকে আছে ইয়ে কি ঐ কামত ব্যস্ত করতে এবাকে আমার নেউলি আছে বাকী কেনাই এই গাইছ গাড়ী চলে কিমান চলাম হা গাড়ীখন এতিয়া একবাৰ দেখাই দিছোঁ আৰু একবাৰ দেখাই দিওঁ এই ব্ৰেকত অলপ কষ্ট পাইছে এডাল
আৰু আগত দেখালে স্কেচ বাকী একো নাই গাইছ গাড়ী পূৰা ফিনফিনে আছে চেণ্ডেল দিলে হ'ব বুলি কৈছোঁৱে কটকটনি আৱাজ গাইছ যেতিয়া গেটটো চেঞ্জ কৰিব ধৰিম কটকটনি এংকে বুঢ়া মানুহৰ গলাম গাইছ গাড়ীখন কৰি ল'লোঁ পাৰ্কিং আৰু গাইছ বহুত দেৰি হ'ল তাৰপিছত 3:30 বজাত ভাতটো খাই লওঁ আৰু বাকী গাইছ এইটো আমাৰ এই বনাই থকা ঘৰটো আৰু বাকী কিবা কিবি থোৱা গৈছে কাৰণেতো আমি নাথাকোঁ না সেইকাৰণে এনে বস্তু থোৱা গৈছে এবাগে দৰ্জাখন আছে দেই গাইছ আৰু কাপোৰ চাপোৰ মেলি দিছে কাৰণ এই গাইছ বহুত দিন কাপোৰ চাপোৰ থ'ব পৰা নাছিল নে আৰু সেইকাৰণে এবাগে কইল আছে আৰু এবাগে খাল আৰু গাইছ আইডিয়া দেখি থকা কাৰণ কি জানা আজি মানে কেছটো কি ভাল কণ্টেণ্ট নিয়ে আউজটো লাগি আছে নে গাইছ আউজ লাগি থকা মানে খানা চানা পাতিব পৰা নাই সেইকাৰণে মই এতিয়া যি পাওঁ সেই দেখি আছোঁ এতিয়া বাৰীত আছোঁ আমি মানে মোৰতো কাৰোবাক বোলে হাগা ব্লগ লাগে এই গাইছ কমেণ্ট এটা বস্তু বোলে হাগা ব্লগ লাগে যাব লাগব নেকি হাগা ব্লগ এই গাইছ নৰি দেই বাকী গাইছ এইবাৰ চাইকেল লৈ আহিলোঁ ৰ তহঁতে ভাবছি লগত কি কৰি আছে একে মস্ত ভিউ এটা লৈ কিনে চাইকেলখন লৈ আহি আছোঁ আহি পেলোঁ বাৰগোপাল মন্দিৰ ইয়াতে বাৰগোপাল ৰবিবাৰে পূজা হ'ব দেখাম দে গেছ তহঁতক তোমাৰ থ কি হা খেলা আছিল নেকি খেলা আছিল আমাৰ গোটাই মোবাইলটো নোহোৱাকৈ চলিবি নৰে চাইছোন কি গাইছ এই কমল দাসে নহয় দে বেলেগৰ গাইছ এবাগে আছে কমল দাস আজি নামৰে আৰু মাৰিলেও আজিৰ ব্লগটোত দিব নোৱাৰোঁ অলৰেডি দিগলা হৈছে গাইছ আজি মাৰিব নেকি মাৰণ মাৰণ মাৰিমে যে আৰু মাতটো ভাঙি আছে আৰু বিয়া এখন গৈছিল অকল দেখাইছোঁ এতিয়া মাতটো নাই তই মাৰণটো মাৰি দিয়া আৰু ঠিক ঠিক তো বাকী গাইছ আজি মই ভিডিঅ'টো আপোনালোকে এড দিলোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি কৰি নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম গাইছ কিয় জানো না তাৰমানে বহুত অলৰেডি বহুত দিগদাৰ হৈ গ'ল ভিডিঅ'টো আৰু কিনিব কি না কি বঢ়িয়া চেছ কৰি দি